গুড মৰ্ণিং অসম। আজি দৈনিক ৰাশিফল হিতেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰগেন। আপোনালোকক জয় শ্ৰীৰাম এষ্ট্ৰগেনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে। আজি আলোচনা কৰিবলৈ ওলাইছোঁ আজিৰ দিনটোৰ ৰাশিফল 18 নৱেম্বৰ সোমবাৰ। আজিৰ দিনটোৰ ৰাশিফল ক'বলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বেছি পলম নকৰি আহক তেন্তে আজিৰ দিনটোৰ পঞ্চাং আৰম্ভ কৰোঁ। প্ৰথমে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 2 তাৰিখ 2024 চনৰ 18 নৱেম্বৰ। আজি হ'ল সোমবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:40 আৰু সূৰ্যাস্ত সময় আবেলি 4:27। আজি হ'ল তৃতীয়া তিথি। ৰাতি 10:04 থাকিব। তাৰপিছত চতুৰ্থী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ। যোগ হৈছে সিদ্ধ যোগ। কৰণ হ'ব বনিষ্কৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব বৃক্ষ ৰাশি, বৈশ্য বৰ্ণ আৰু দেৱগণ হ'ব। মৃত্যুত কোনো আজি দোষ নাই। যোগিনী থাকিব অগ্নিগণৰ আজি যোগিনী। যাত্ৰা শুভ, কিন্তু পূবে যাত্ৰা নিষেধ। আৰু শুভ কৰ্ম হিচাপে নামাকৰণ আৰু দীক্ষা গ্ৰহণ। পঞ্চাংখিনি শুনিলে এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল হিতেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 18 নৱেম্বৰ সোমবাৰ। আজিৰ দিনটোনো আপোনাক কেনে যাব সেই বিষয়ে আলোচনা কৰিম। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য আজি আপোনাৰ ভালে থাকিব, সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আজি ঘৰুৱা ক্ষেত্ৰত পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনাৰ সদস্যসকলৰ মাজত মিলা প্ৰীতিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। মাজে মধ্যে হয়তো সদস্যসকলৰ মাজত কিছু মতৰ অমিল হ'ব পাৰে। এই ক্ষেত্ৰত যদি আপুনি মনে মনে থাকে তেতিয়াহ'লে ভাল ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আজি আগ নবঢ়াই ভাল হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই দেখা দিব পাৰে। গতিকে আপুনি কৰ্মক্ষেত্ৰলৈ যাওঁতে বা কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰক আৰু সতৰ্ক থাকক যাতে আপোনাৰ কৰ্মত কোনো বাধা বিঘিনি নাহে। বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু মতৰ অমিল বা ভুল বুজাবুজি হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত পাৰিলে মনে মনে থাকক। আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত আপোনাৰ ধাউতি কমি গৈছে, গতিকে আপুনি অলপ মনোযোগ দিয়ক। শুভ সংখ্যা হৈছে 3 আৰু প্ৰতিকাৰ হিচাপে ব্যৱসায় তথা কৰ্মত সফলতা পাবৰ বাবে জ্যোতিৰ্লিংগত 12টা নাম আপুনি জপ কৰক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃষ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো হস্ৰই, হস্ৰৌ আৰু বৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজি 18 নৱেম্বৰ সোমবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। আজি আপোনাৰ প্ৰথমতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত স্বাস্থ্য আজি ভালে থাকিব। আজি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব, বুজাবুজি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। গতিকে আপুনি সতৰ্কতাৰে দিনটো পাৰ কৰক যাতে আপোনাৰ কৰ্মক্ষেত্ৰত কিছু বাধাই আপোনাক ক্ষতি কৰিব নোৱাৰে। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে সাৱধানতাৰে দিনটো পাৰ কৰক। আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। আজি আপোনাৰ আকস্মিকভাৱে আজি আপোনাৰ ধন লাভ হ'ব পাৰে। গতিকে আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আয় বৃদ্ধিৰ যোগ দেখা যায়। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। বগা ৰঙৰ ড্ৰেছ আপুনি পৰিধান কৰিলে ভাল ফল লাভ কৰিব। আৰু প্ৰতিকাৰ হিচাপে আপুনি তামৰ ফুলদানিত যদি আপুনি ৰঙা ফুল ৰাখিব পাৰে তেতিয়াহ'লে আপোনাৰ প্ৰেম জীৱন আপোনাৰ সুন্দৰ হ'ব। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিলোঁ। ওম নমঃ শিৱায়।
এতিয়া আহিছোঁ মিথুন ৰাশি। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো মানে ক, দ্বিতীয় ছ আৰু ঘৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি 18 নৱেম্বৰ সোমবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনেদৰে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সিমান ভাল নহয়। শৰীৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান যত্ন লওক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব। ইনকাম হ'ব, কিন্তু আপোনাৰ খৰচৰ পৰিমাণটো বৃদ্ধি দেখা যায়, গতিকে পাৰিলে আপুনি খৰচ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব, কিন্তু মাজে মধ্যে হয়তো সদস্যসকলৰ মাজত কিছু মতৰ অমিল হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি যদি মনে মনে থাকিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। প্ৰেমত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। কৰ্মস্থানত আজি আপোনাৰ কিছু জামেলা বা বাধাই আপোনাৰ কৰ্মক্ষেত্ৰত কিছু আপোনাক মানসিক অশান্তি দিব পাৰে, গতিকে আপুনি এনেকুৱা কাম নকৰিব যিটোৰ পৰা আপোনাৰ মানসিক অশান্তি আহে। গতিকে আপুনি সতৰ্কতাৰে নিজৰ কাম কাজ কৰি যাওক। বৈবাহিক ক্ষেত্ৰত আজি স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি স্বামী স্ত্ৰীৰ মাজত কিবা কাজিয়াৰ সৃষ্টি হ'ব লগা হ'লে আপুনি মনে মনে থকাটোৱে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে সেউজীয়া। আপুনি যদি সেউজীয়া ৰঙৰ ড্ৰেছ পৰিধান কৰে তেতিয়াহ'লে কিছু ভাল ফলাফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে চৰাইক 7 বিধ শস্য খাবলৈ দিয়ক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল থাকিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো হ আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি 18 নৱেম্বৰ সোমবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনে যাব আহক তেন্তে আলোচনা কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব, সুস্থ হৈ থাকিব পাৰিব। আজি আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত মধ্যমীয়া ফল লাভ কৰিব। প্ৰেমত আজি আপোনাৰ শুভ। প্ৰেমত আজি আপুনি সফলতা জয়লাভ কৰিব। যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত তেওঁলোকৰ আজি জয়লাভ হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফলাফল দেখুৱাব। আজি আপোনাৰ কৰ্মস্থানত উচ্চ পদ পোৱাৰ সম্ভাৱনা, গতিকে কামত আজি আপোনাৰ সফলতা নিশ্চিত। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা বাঢ়িব। আজি আপোনাৰ হঠাতে আকস্মিকভাৱে আজি আপোনাৰ ধন লাভ হোৱাৰ যোগ দেখা যায়। আজি আপোনাৰ আয় বৃদ্ধি হ'ব। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে আকাশী ৰং। প্ৰতিকাৰ হিচাপে আপুনি ওম নমঃ ভগৱতে ৰুদ্ৰায় নমঃ এই মন্ত্ৰটি আপুনি 11 বাৰকৈ পুৱা সন্ধিয়া জপ কৰক। ইয়াৰ ফলত আপোনাৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি পাব। গতিকে আপুনি মন্ত্ৰটো মই আকৌ এবাৰ কৈ দিছোঁ, ওম নমঃ ভগৱতে ৰুদ্ৰায় নমঃ। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্যৰ দৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি 18 নৱেম্বৰ সোমবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনে যাব আহক তেন্তে আলোচনা কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। মাজে মধ্যে হয়তো আপোনাৰ শৰীৰত কিছু অসুস্থতা দেখা দিব পাৰে, গতিকে আপুনি শৰীৰৰ প্ৰতি যত্ন লওক। আজি পৰিয়ালৰ সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। কৰ্মস্থানত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। তাৰ উপৰিও মাজে মধ্যে হয়তো কৰ্মস্থানৰ পৰা কৰ্মক্ষেত্ৰত কিছু মানসিক অশান্তি আহিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি বিশেষ সতৰ্কতা অৱলম্বন কৰক যাতে আপোনাৰ মানসিক অশান্তি নাহে। বৈবাহিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত যদি মনে মনে থাকে ভাল ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হয় সেই টকাখিনি আজি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভৰ যোগ দেখা যায়। হয়তো লটাৰী জুৱা ফাটকাত আপোনাৰ ধন লাভ হৈ যাব পাৰে। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে ক্ৰীম বা বগা। আৰু প্ৰতিকাৰ হিচাপে মানি প্লাণ্ট গছ ৰোপণ কৰক আৰু সদায় তাৰ গুৰিত পানী দিয়ক। ইয়াৰ ফলত আপোনাৰ কৰ্মজীৱনত সফলতা আহিব। আপোনাৰ দিনটো যেন
ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিলোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো প আৰু মধিনাথৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি 18 নৱেম্বৰ সোমবাৰ, আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰোঁ আহক। আজি আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব, সুস্থ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ হাতত যথেষ্ট পৰিমাণে টকা পইচা থাকিব, ইনকাম বৃদ্ধি, ইনকাম আজি আপোনাৰ ভাল হ'ব আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত মধ্যমীয়া ফল লাভ কৰিব। মাজে মধ্যে হয়তো সদস্যসকলৰ মাজত কিছু মতৰ অমিল বা ভুল বুজাবুজি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত যদি আপুনি মনে মনে থাকে ভাল ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। আজি কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই দেখা দিব পাৰে। গতিকে আপুনি কৰ্মক্ষেত্ৰত যিটো কামত আপোনাৰ বাধা আহে অশান্তি আহে সেই কামটো আজি আপুনি তাৰ পৰা বিৰত থাকক। বৈবাহিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক। আজি আকস্মিকভাৱে আজি আপোনাৰ ধন লাভ হ'ব পাৰে। হয়তো যোৱা ফাটকা লটাৰীত আজি ধন লাভ হোৱাৰ যোগ দেখা যায়। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে বগা। আপুনি বগা ৰঙৰ ড্ৰেছ যদি পৰিধান কৰে তেতিয়াহ'লে ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে কৰ্মজীৱনত উন্নতিৰ বাবে পিতলৰ মুদ্ৰা সেউজীয়া সূতাৰে বান্ধি পৰিধান কৰক। আপোনাৰ দিনটো ভালে কুশলে পাৰ হৈ যাওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো পেটকাটা ৰ আৰু দন্ত্যাত ৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজি 18 নৱেম্বৰ সোমবাৰ, আজিৰ দিনটোনো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি শৰীৰৰ প্ৰতি যত্ন লওক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ক'বলৈ গ'লে শুভ। আজি আপোনাৰ হাতত যথেষ্ট পৰিমাণে টকা পইচা থাকিব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হ'ব পাৰে। হয়তো যোৱা ফাটকা লটাৰীত ধন লাভ হোৱাৰ যোগ দেখা যায়। পৰিয়ালৰ সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি থাকিব, বুজাবুজি থাকিব পৰিয়ালৰ সদস্যসকলৰ মাজত। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৰ্থতা, গতিকে আপুনি প্ৰেমৰ ক্ষেত্ৰত আগ নবঢ়াই ভাল হ'ব। কৰ্মস্থানত আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত। আজি আপুনি যিকোনো কামেই নকৰক কিয় কামত আজি আপোনাৰ সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত ভাল ফলাফল অৰ্জন কৰিব। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত কিছু মনোমালিন্য বা ভুল বুজাবুজি হ'ব পাৰে। তাৰ ফলত আপোনাৰ মানসিক অশান্তি আহিব পাৰে। গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক। এই ক্ষেত্ৰত যদি আপুনি মনে মনে থাকিব পাৰে তেতিয়াহ'লে ভাল ফল পাব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে বগা। আপুনি প্ৰতিকাৰ হিচাপে আপুনি নিজৰ ভাই ভনীক সন্মান কৰিলে তথা ভাল পালে আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনত ওপৰত ভাল প্ৰভাৱ পৰিব। গতিকে আপুনি ভাই ভনীৰ লগত মিলা প্ৰীতিৰে থাকক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো ন আৰু 29 আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আজি হ'ল 18 নৱেম্বৰ সোমবাৰ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজি আপোনাৰ স্বাস্থ্য পাতি সিমান ভাল নহয়। গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান যত্ন লওক, খোৱা বোৱাৰ প্ৰতি ধ্যান দিয়ক। আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি খৰচৰ পৰিমাণ বৃদ্ধি, গতিকে ইনকাম কৰিলেও আপোনাৰ খৰচৰ পৰিমাণটো বৃদ্ধি হোৱা দেখা গৈছে। পাৰিলে আপুনি খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত আজি শুভ। সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। আৰু কৰ্মস্থানত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হ'ব। তথাপিতো আপোনাৰ কিছু মানসিক অশান্তি আহিব পাৰে কৰ্মক্ষেত্ৰৰ পৰা। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধানতা অকণমান সতৰ্ক অৱলম্বন কৰক। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত কিছু মতৰ অমিল বা মতবিৰোধ হ'ব পাৰে। তাৰ ফলত আপোনাৰ আজি মূৰ গৰম হৈ থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰক। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে হালধীয়া। আৰু প্ৰতিকাৰ হিচাপে গুৰুজন, শিক্ষক, আচাৰ্য
বয়োজ্যেষ্ঠজনক সন্মান কৰক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰা দেখা যায়। গতিকে আপুনি প্ৰতিকাৰটো পালন কৰক। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিলোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনুৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো ফ, ভ আৰু দান্তিয়াত ধৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে ধনুৰাশি। ধনুৰাশিৰ জাতক-জাতিকাসকল আজি হ'ল 18 নৱেম্বৰ সোমবাৰ। আজি দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি অকণমান যত্ন লওক। আপোনাৰ স্বাস্থ্য পাতি সিমান ভালে নাযাব পাৰে। গতিকে আপুনি স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক আৰু খোৱা বোৱাৰ প্ৰতি অকণমান ধ্যান দিয়ক। আজি আপোনাৰ টকা পইচাৰ ফালৰ পৰা ক'বলৈ গ'লে আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত হ'ব। আজি আপোনাৰ যিখিনি টকা পইচা দৰকাৰ হ'ব সেই টকাখিনি যদি আপুনি চেষ্টা কৰে যোগাৰ কৰিবলৈ আপুনি সক্ষম হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ হ'ব সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আজি আপোনাৰ গৃহৰ ক্ষেত্ৰত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক অশান্তি কৰিব পাৰে, তাৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব পাৰে। গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক। আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। বৰ্তমান সময় আপোনাৰ ধাউতি নোহোৱা হৈছে। লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিলে ভাল হ'ব। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু মনোমালিন্য হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি অকণমান সাৱধানতা অৱলম্বন কৰিলে ভাল হ'ব। শুভ সংখ্যা 2 আৰু শুভ ৰং ৰঙা। প্ৰতিকাৰ হিচাপে প্ৰেম জীৱনত মধুৰতা আনিবলৈ আপুনি সদায় মৌ পান কৰক। আপোনাৰ প্ৰেম জীৱন সুন্দৰ হ'ব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মকৰ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো খ আৰু বৰ্গাজৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক-জাতিকাসকল আজিৰ দিনটোনো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আজি হ'ল 18 নৱেম্বৰ সোমবাৰ। আহক তেন্তে আৰম্ভ কৰোঁ। মকৰ ৰাশিৰ জাতক-জাতিকাসকল প্ৰথমতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব। আজি আপুনি সুস্থ হৈ থাকিব। আজি টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি আছে। গতিকে খৰচত পাৰিলে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। আয়তকৈ বয় বেছি হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব। মাজে মধ্যে হয়তো কিছু ভুল বুজাবুজি হ'ব পাৰে। এই ক্ষেত্ৰত যদি আপুনি মনে মনে থাকে তেতিয়াহ'লে আপোনাৰ ভাল ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ব্যৰ্থতা, গতিকে প্ৰেমত আগ নবঢ়াই ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা আছে তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত যদি আপুনি এজনে চুপচাপ থাকে তেতিয়াহ'লে ভাল ফল পাব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে নীলা। আপুনি নীলা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে আপুনি অহংকাৰ বাদ দিয়ক আৰু সকলোৰে লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰক। আপোনাৰ শুভ হ'ব। আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ'ব। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো গ, কালিবহ আৰু দন্ত্যাহৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক-জাতিকাসকল আজি 18 নৱেম্বৰ সোমবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো আজি অসুবিধা নাই। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু সমস্যা আহিব পাৰে। খৰচৰ পৰিমাণটো বৃদ্ধি হ'ব পাৰে। পাৰিলে আপুনি খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব, কিন্তু মাজে মধ্যে হয়তো সদস্যসকলৰ মাজত ফেমিলিত সদস্যসকলৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। এই ক্ষেত্ৰত যদি পাৰে আপুনি মনে মনে থাকক তেতিয়াহ'লে ভাল ফল পাব। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত। গতিকে আপুনি আজি কৰ্মস্থানত আজি নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি লিখা পঢ়াৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব। ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা আছে কুম্ভ ৰাশিৰ তেওঁলোকৰ আজি দাম্পত্য জীৱনত মধ্যমীয়া ফল পাব। মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত অকণমান
মতবিৰোধ হ'ব পাৰে। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে হালধীয়া। প্ৰতিকাৰ হিচাপে গাখীৰৰ লগত হালধি মিহলাই খালে আপোনাৰ আৰ্থিক উন্নতিৰ সম্ভাৱনা হোৱা দেখা যায়। গতিকে আপুনি প্ৰতিকাৰটো পালন কৰক। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ শেষৰটো অন্তিম ৰাশি মীন ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো দন্ত্য প্ৰথম ছ আৰু দন্ত্য থৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজি 18 নৱেম্বৰ সোমবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা বুজাবুজি আজি থাকিব। আজি আপোনাৰ গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অশুভ, গতিকে আজি আপুনি প্ৰেমত আগ নবঢ়াই ভাল হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি সতৰ্কতা অৱলম্বন কৰিলে ভাল ফল পাব। দাম্পত্য জীৱনত যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত কিছু মতৰ অমিল হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি মনে মনে থাকিলে ভাল হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। ধাউতি কমি গৈছে, গতিকে গুৰুত্ব দিলে ভাল হ'ব। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে বগা। আপুনি যদি বগা ৰঙৰ ড্ৰেছ পৰিধান কৰে তেতিয়াহ'লে ভাল ফল পাব। আৰু প্ৰতিকাৰ হিচাপে আপোনাৰ লগত প্ৰেমিক বা প্ৰেমিকাৰ খুব ভাল বুজাবুজিৰ বাবে প্ৰেমিকাৰ লগত খুব ভাল বুজাবুজিৰ বাবে আপুনি শিৱলিংগত কেঁচা হালধি, কেঁচা গাখীৰ বা কেঁচা দৈ ঢালক। আপোনাৰ প্ৰেম জীৱনত ভাল ফল লাভ কৰিব। আপোনাৰ দিনটো শুভ হওক।